ইয়াত আচলতে যোৱাকালি যিখন প্ৰতিযোগিতা শেষ হ'ল অত্যন্ত খুব দুৰ্দান্ত প্ৰতিযোগিতা ক'ব লাগিব কাৰণ বিচাৰকসকল বিমূৰত পৰিছিল যে 10টা দলৰ আমি কাক নিৰ্বাচিত কৰিম। তেওঁলোকে এটা দলটো পালে ফাৰ্ষ্ট হিচাপে, ছেকেণ্ড দল তেওঁলোকে দুটাকে শ্ৰেষ্ঠ বুলি ভাবিলে। খুব মানে এটা শক্তিশালী প্ৰতিযোগিতা। আটাইখিনি প্ৰতিযোগী মই কালি কৈছোঁৱেই যে ইয়াত যিবিলাক আপোনাৰ দলে জইন কৰিছিল আটাইখিনি খুব ভাল। তেওঁলোক আচলতে সকলোকেইটা দলে বিজয়ী। বিচাৰকে মোক এতিয়া ৰাতিপুৱা জনোৱা মতে তেওঁলোকৰ যথেষ্ট কষ্ট পাইছিল চিলেকশ্যন কৰোঁতে। আৰু মই যিমান দূৰ জানো, মই নিজেও চাইছোঁ যিটো দলক কালি শ্ৰেষ্ঠ বুলি দিছে তেওঁৰ ভাওনাখনো মই চালোঁ কালি। বাকীকেইখন মই টিভিতে চাইছোঁ অলপকৈ, কিন্তু কালি মই যিখন চালোঁ সেই দলটোৱে ফাৰ্ষ্ট পালে। অত্যন্ত সাংঘাতিক অভিনয় কৰিছে। মই যোৱাকালিও কৈছিলোঁ যে মোৰ উদ্দেশ্য এটাই আছিল যে আমাৰ এই গাঁও অঞ্চলবিলাকত যিবিলাক আমাৰ শিল্পী সোমাই আছে এই শিল্পীবিলাকক উলিয়াই আনিব লাগে আৰু ভাওনা সংস্কৃতিটো বিশ্ব দৰবাৰত লৈ যাব লাগে। মই আশা ৰাখিছোঁ আমাৰ এই কৰ্ম যিখিনি আমি কৰিলোঁ যোৱা 5টা দিন আপোনাৰ ঢেকীয়াখোৱা পৰিচালনা সমিতিৰ সহযোগত আৰু আপোনালোকৰ আমাৰ আটাইখিনি অসম লাইফৰ সদস্য আটাইখিনি আৰু স্থানীয় ৰাইজ আৰু অসমৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত এই কৰ্মৰাজিৰ জৰিয়তে আমি ভাওনা সংস্কৃতিক ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈকে আমি প্ৰভাৱান্বিত কৰিব পাৰিম। ইতিমধ্যে আমাৰ জনপ্ৰিয় ছেটেলাইট চেনেল অসম লাইফ 24-এ নিৰন্তৰভাৱে কৰি গৈছে। যোৱাকালি আমি প্ৰায়ভাগ আমাৰ পৰ্দাত আমি ভাওনাখনকে ৰাখিছিলোঁ, আগস্থান দিছিলোঁ। আজিও আমাৰ সকলো ৰিপৰ্টাৰ এক্টিভ হৈ আছে। আমাৰ উজনি অসমৰ আটাইকেইজন বীৰো ইয়াত আছে, সকলোৱে কাম কৰি আছে। আৰু খুব মোৰ ভাল লাগিছে যে দিল্লীত যিটো আমাৰ নয়ডাত আমাৰ ষ্টেট মিডৰ হিন্দী চেনেল আছে, তেওঁলোকে নিৰন্তৰভাৱে কাম কৰি গৈছে। গতিকে আমি এওঁলোকৰ লগত পৰিচালনা সমিতিৰ লগত আলোচনা কৰি যদি পৰা যায় ভৱিষ্যতে আমি দিল্লীত এখন ভাওনা কৰাৰ চেষ্টা কৰিম। অৱশ্যে তাত অসমীয়াত নহয়, হিন্দীত কৰাব লাগিব, কাৰণ তাৰে মানুহেতো বুজি নাপাব। আৰু সেইটো মই দাদাৰ লগত পাতিম যদি সম্ভৱ হয়। গতিকে আমি হিন্দীত কৰাৰ চেষ্টা কৰিম। তাত মই গোটেইখিনি মোৰ সুবিধা আছে কৰি দিব পৰাকৈ। গতিকে আমি চেষ্টাটো এনেকুৱা কৰিব লাগে যেনেকৈ হিন্দী ভাষাই সমগ্ৰ ভাৰতবৰ্ষক আগুৰি লৈছে, আমাৰ অসমতো হিন্দীটো জনপ্ৰিয়। আমাৰো ভাষা সংস্কৃতি আমিও জনপ্ৰিয় কৰিব লাগে, কাৰণ আমাৰ যি ভাওনা সংস্কৃতি যিটো মহাপ্ৰভু শংকৰদেৱে কৰি থৈ গৈছিল, আজি ইমান বছৰৰ পিছতো যিমানখিনি প্ৰচাৰ পাব লাগিছিল মই ভাবোঁ সিমান প্ৰচাৰ হোৱা নাই ভাৰতবৰ্ষত। অসমতো যথেষ্ট প্ৰচাৰ হৈছে আৰু নতুন যিখিনি আমাৰ জেনেৰেশ্যন আছে, ইউথ জেনেৰেশ্যন, তেওঁলোকৰ কিছু আমাৰ এই ভাওনা প্ৰতিযোগিতাখনৰ জৰিয়তে অসম লাইভৰ জৰিয়তে কিছু তেওঁলোকে জ্ঞান পালে বা পাব। আৰু তেওঁলোকক যদি আমি এই সংস্কৃতিটো দেখুৱাব পাৰোঁ তেতিয়াহ'লে মই আশা কৰিছোঁ তেওঁলোক ভৱিষ্যত সুনাগৰিক হ'ব পাৰিব। সৰুতে যদি এই বস্তুবোৰ চাই তেতিয়া ডাঙৰ মানুহ হ'ব পাৰে। মই যেতিয়া ক্লাছ 7ত আছিলোঁ তেতিয়া কথা ৰামায়ণ বুলি এখন 300 পেজমানৰ কিতাপ এখন আছিল, সেইখন মই বুক ফেয়াৰত কিনিছিলোঁ চানমাৰীত। আৰু সেইখন পঢ়িয়ে মই সুনাগৰিক হোৱাৰ এটা সপোন দেখা পাইছিলোঁ যে ৰাম কেনেকুৱা আছিল। তাৰপিছত আপোনাৰ মহাভাৰতৰ কথা, মহাভাৰত বুলি এখন কিতাপ আছিল, সেইখনো পঢ়িছিলোঁ। আৰু বুঢ়ী আইৰ সাধু পঢ়িছিলোঁ। এইবোৰে আচলতে জীৱনটো গঢ় দিয়াত সুবিধা কৰে। আৰু অসম লাইভে সদায় এনেকুৱা ধৰণৰ কামেই কৰি গৈ আছে। আমি সমাজখন যাতে আমি গঢ়ি তুলিব পাৰোঁ। আৰু আমাৰ চেনেলটোৰ বা আপোনালোকৰ দায়িত্বই হ'ল সমাজখন গঢ়া আৰু সমাজখনত প্ৰতিষ্ঠা কৰাত আপোনালোকে মাধ্যম হিচাপে কাম কৰিব লাগে। গতিকে আমি সদায় বেয়া কামবোৰ দেখুৱাম, ভাল কামো দেখুৱাম, আৰু বেয়া কামবিলাকৰ কাৰণে আমি সাৱধান কৰোঁ ৰাইজক যে এইটো বেয়া কাম হৈছে। তাৰপিছত চৰকাৰ হওক ৰাইজে মিলিজুলি এইটো শেষ কৰাৰ বাবে চেষ্টা কৰে। গতিকে মই শেষত আমাৰ ভাওনা, আমাৰ যিবিলাক ব্যক্তি ভাওনাৰ লগত জড়িত হৈ আছিল আৰু আমাৰ ঢেকীয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰ আটাইখিনি সদস্য, আয়তী যিবিলাকে কালি কাম কৰি আছিল, স্বেচ্ছাসেৱক আটাইকে আমাৰ ফালৰ পৰা, মোৰ ফালৰ পৰাই বা অসম লাইভৰ ফালৰ পৰা আমি
কৃতজ্ঞতা জনালোঁ আৰু শ্ৰদ্ধা জনালোঁ আৰু ভৱিষ্যতে আমি ইয়াত আকৌ ভাওনা কৰিবলৈ চেষ্টা কৰিম। কালি ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে 2028 চনত 100খন ভাওনা হ'ব আৰু মই ইতিমধ্যে ঘোষণা কৰিছোঁ আমাৰ ফালৰ পৰা অসম লাইভৰ ফালৰ পৰা আমি 10খন ভাওনা দিম। বাকীখিনি ভাওনা তেওঁলোকে কালি এজন জাৰ্জ বিচাৰকে 6খন নে 4খন ভাওনা তেওঁ তাতে ষ্টেজতে কৈছে 10খন তেওঁ যোগাৰ কৰি দিব, ব্যক্তিগতভাৱে 4খন কৰিব। গতিকে ৰাইজে যদি ইচ্ছা কৰে কোনোবাই ভাওনা ইয়াত দিব পাৰে, এখন দিলেও দিব পাৰে। সেইটো কাৰণে আমাৰ দিগন্ত দা আছে, আমাৰ সভাপতি কলিতা দা আছে, তেওঁলোকৰ লগত যোগাযোগ কৰক। আমি আমাৰ অসম লাইভত প্ৰচাৰ কৰিম সময়ত, তাৰ সময় আছে যিহেতু 28 চনত হ'ব। গতিকে এইটো এটা খুব ভাল কথা। যেতিয়া এমাহ যোৰা ভাওনা চলিব তেতিয়া এইটো গোটেই ভাৰতবৰ্ষত প্ৰচাৰ হ'ব। কালি মোৰ খুব ভাল লাগিছে ইয়াত বহি থাকোঁতে মই ফোন ধৰিব পৰা নাই, মোৰ বহুত বাহিৰৰ মানুহে মোক ফোন কৰি আছে, মোৰ লগৰবিলাকে। মই ষ্টেটাছ লগাই দিছিলোঁ, তে সুধি আছিল এইটো কি বস্তু হয়, কি কিয়া কাৰ ৰা হে আপ উধাৰ। তো অসমীয়াত গৈ আছেতো, তেতিয়া মই ষ্টেট মিৰৰৰ নিউজবিলাক পঠিয়াই দিলোঁ। তেতিয়া তেওঁলোকে কৈছে যে এনেকুৱাটো আমি দেখাই নাই, ইমান ধুনীয়া সংস্কৃতি। মই বাহিৰত চাইছোঁ ৰামবধ কৰে তেওঁলোকে, কিন্তু আমাৰ নিচিনা নহয়। এনেকুৱা শৃংখলা, ইয়াত যিটো ডিচিপ্লিন, আটাই মানুহ ধুতি পিন্ধি ধুনীয়াকৈ পৰিপাটিকৈ অসমীয়া সাজপাৰ পিন্ধি সুশৃংখলাবদ্ধভাৱে ইয়াত কাম কৰে আৰু আটাইৰে মনত খালী হৰিনাম। সকলো মানুহে খালী হৰিনাম লৈ আছে আৰু এইখন এতিয়া বৈকুণ্ঠপুৰী হৈ গ'ল। কালি প্ৰায় 25-30 হাজাৰ মানুহে ভাওনা উপভোগ কৰিছে। শেষত সমিতিৰ ফালৰ পৰা হাতযোৰ কৰি ৰাইজক ক'ব লগা হৈছে আপোনালোকে থিয় হৈ চাওক, আমি চকী যোগাৰ কৰিব পৰা নাই। তেওঁলোকে যিমানখিনি মানুহ আহে ভোগৰ ব্যৱস্থা কৰিছিল, চবে আনন্দ মনেৰে ভাত খাইছে, ইয়াত প্ৰসাদ খাইছে, আমিও খাইছোঁ কালি। আৰু ইয়াৰ যিটো প্ৰসাদ, ভাৰতবৰ্ষৰ মই কোনো ঠাইত এনেকুৱা প্ৰসাদ খাই পোৱা নাই আজিলৈ। এওঁলোকে অতি আচৰিত কথা, মা মছলা একো নিদিয়ে। এই ভাওনা সংস্কৃতি মই আশা কৰিছোঁ অহা দিনবিলাকক আমাৰ সমাজখন গঢ়াত যথেষ্ট কাম কৰিব, অৰিহণা যোগাব আৰু অসম লাইভে ৰাইজৰ বাবে সদায় কাম কৰি যাব। আৰু আপোনালোকলৈ আমি ধন্যবাদ জনালোঁ। আমাৰ ফালৰ পৰা আপোনালোকেও যথেষ্ট কষ্ট কৰিছে। আটাইকেইজন আপোনালোক সাংবাদিকে কালি ধুতি চুৰিয়া পিন্ধি কাম কৰি আছে ইয়াত। গতিকে ভগৱান বিষ্ণুৰ আশীৰ্বাদৰ কাৰণে এইবিলাক সফল হৈছে আৰু অহা দিনবিলাকত ঈশ্বৰৰ আমি আশীৰ্বাদ বিচাৰি থাকিম আৰু ভাল কাম কৰি গৈ থাকিম আমি।